বহুদিনৰ পৰা মই আৰু মোৰ বন্ধু কেইজনমানে এটা পৰিকল্পনা মনত পুহি ৰাখিছিলোঁ যে আমি আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহত বৃক্ষৰোপণ কৰিম। আৰু আজি সঁচাকৈ খুব আনন্দ অনুভৱ কৰিছোঁ যে আমাৰ বৃক্ষৰোপণৰ প্ৰথমটো দিন আৰু আমি গৈ আছোঁ আমাৰ অঞ্চলৰে এখন মৰম লগা গাঁও উত্তৰ-কটকগুৰি আৰু তাত থকা জনজাতি নামঘৰলৈ। আৰু আমি আহি নামঘৰ পাই গ'লোঁ আৰু নামঘৰ পাই নামঘৰীয়া বৰদেউতাজনৰ পৰা আশীৰ্বাদ লৈ আমি সকলো কামত লাগি গ'লোঁ। আৰু নামঘৰৰ চৌপাশটো খুবেই সুন্দৰ আৰু অতি মনোমোহা। খুব ভাল লগা অনুভৱ আৰু আনন্দ ধেমালিৰ মাজত আমি বৃক্ষৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ আৰু ঈশ্বৰৰ নাম লৈ প্ৰথমটো পুলি ৰোপণ কৰিলোঁ। আৰু নামঘৰীয়া বৰদেউতাজনে কোৱা পৰামৰ্শ মতে আমি অনুষ্ঠানটো আগবঢ়াই লৈ গ'লোঁ আৰু আমাৰ সকলোৱে একোটাকৈ পুলি ৰোপণ কৰিলে আৰু আমি ৰাইজক নমস্কাৰ জনাই ৰাইজৰ আশীৰ্বাদ লৈ আকৌ পুনৰ উভতি আহিলোঁ।